বুদ্ধিজীৱীসকল আৰু সন্মানীয় আই মাতৃসকল আৰু আমাৰ ইয়াত উপস্থিত আমাৰ বিপ্লৱ দলৰে ছেক্ৰেটাৰী প্ৰবীণ বড়ো ডাঙৰীয়া আৰু অল আছাম বেংগলী ফেডাৰেশ্যনৰ ছেক্ৰেটাৰী মন্টু দে ডাঙৰীয়া আৰু আমাৰ ৰিটায়াৰ্ড টিচাৰ্ছসকল আৰু ইয়াত উপস্থিত বিপ্লৱ দলৰে আমাৰ চেণ্ট্ৰেল কমিটি আৰু ডিষ্ট্ৰিক্ট কমিটি ব্লক কমিটি আৰু প্ৰাইমাৰী কমিটিৰ আমাৰ কৰ্মীসকল প্ৰথমতে মই আপোনাৰ সকলোকে মই নমস্কাৰ জনাইছোঁ আজি মই ৰাতিপুৱা 8:30 মানত প্ৰমীলা ৰাণী বাইদেউ মন্ত্ৰী তাৰ ঘৰত গৈছিলোঁ মই ৰাতিপুৱাই যাই পেলাই মানুহটো পৰি পেলাই অলপ হাতটো অলপ দুখ পাইছে বোলে এইটোকে খবৰ ল'বলৈ গৈছিল মই এই সময়তে যেতিয়া মানে কি মই আধা ঘণ্টামান বহি আলোচনা কৰি প্ৰমীলা বাইদেউৰ ঘৰৰ পৰা নামি আহিল তেতিয়া 4-5জনমান সাংবাদিক মোক মানে গেটত ৰখি আছে তো মই কৈছোঁ কি হৈছে ইমান ৰাতিপুৱা কিয় আহিছে বুলি মই সুধিছিল সাংবাদিকসকলক তো সাংবাদিকসকলে কৈছে যোৱাকালি দিল্লীত মানে অসমৰ CM সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু মন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰঞ্জিত দাস ডাঙৰীয়া বা পনী শৰ্মা এনেকুৱা 4-5জনমান যাই পেলাই দিল্লীত বিজেপিৰ প্ৰেচিডেণ্ট আৰু অমিত শ্বাহ ডাঙৰীয়া ইহঁতৰ লগত কিবা আলোচনা হৈ পেলাই মোক সুধিছে আচলতে মই নাজানে যে বিজেপিয়ে আপোনালোকৰ লগত যিটো এলায়েন্স বা বন্ধুতা এইটো নেৰিব বুলি মোক সুধিছে এইবিলাক মই নাজানো বুলি কৈ দিছোঁ মই কৈছোঁ যোৱাকালি যিহেতু আমেৰিকা আৰু ৰাছিয়া ফুটবল ফাইনেল আছিলে ৰাছিয়া আৰু আমেৰিকাৰ ফুটবল ফাইনেল আছিল এইটোকে চাই আছিল মই টিভিত চাই আছিল এইটো চাই থাকোঁতে আৰু এইটো পুৰাণে দেখিল ৰিচাৰ্জ গ'ল টিভি ৰিচাৰ্জ গ'ল তো মই কেনেকৈ জানো দিল্লীত কি হৈছে কোৱা নাই ডাইৰেক্ট কৈ দিছোঁ মইতো ফুটবল চাই ভাল লাগে ৰাছিয়া আৰু আমেৰিকাৰ ফুটবল ফাইনেল আছিল যোৱাকালি 7টাৰ পৰা এইটোকে চাই আছিল মই তো সিহঁতে এইবিলাক সুধিছে এইবিলাক মই একো নাজানো যোৱাকালি আবেলি 7টা মানত ৰাছিয়া আৰু আমেৰিকাৰ ফুটবল ফাইনেল আছিল এইটোকে চাই আছিল মই ইহঁতে সুধি আছে মোক মই এইবিলাক কি জানো মই একো নাজানো বুলি কৈছোঁ মই ফুটবল চোৱা মানুহ ফুটবল চাইছিল ফুটবল আৰু লাষ্টত টিভিটো ৰিচাৰ্জ গ'ল না ৰিচাৰ্জ ফুটবলো ভালকৈ চাব নোৱাৰিলোঁ বস্তুটো এনেকুৱা ঘটনাটো কি হ'ব তো আৰু মোক সুধিছে আপোনালোকে চৰকাৰ বনাব না আমি নবনাই কোনে চৰকাৰ বনাব ইয়াত বিটিচিত কোনোবা আৰু আছে BPF চৰকাৰ নবনাই আৰু কোনোবা আছে ইয়াত মই ডাইৰেক্ট কৈ দিছোঁ চিধা কথা BPF চৰকাৰ বনাব বনাই না বনাব না নাই এই চাচা বনাব না নাঙ্গল পার্টির সরকার বনাবো না বানাবো নাবো নাই না থালা চাবি বানাবো নাকি এখানে নাঙ্গল আমার BTC থালা চাবি এখন কাম নাই এখন এই পদম ফুলটো এই যে মৰি আছে দেখা নাই ফিল্ডত পদম ফুল দেখা পায় নাকি এতিয়া মৰি আছে ডিসেম্বৰ মাহ পাবনা নাইট সব মৰি আছে তো এতিয়া না থাকে তাই পুরা মৰিছে পদম ফুল এতিয়া পদম ফুল মৰা ঠাই জানে পদম ফুল সব মৰিছে এতিয়া ক'ৰবাত এটা দুটা থাকিব পাৰে কিন্তু মোৰ হিচাপত ডিসেম্বৰ 7 তাৰিখলৈকে এটাও নাথাকে
এটাও নাথাকিব পদমফুল জানে আৰু এতিয়া আমাৰ কংগ্ৰেছৰো কাম নাই তালা চাবিৰো কাম নাই পদমফুলো কাম নাই আৰু এই ট্ৰেক্টৰটো হাল মাৰাৰ কিবা ফালে নাই বুলি খালি ইঞ্জিন এটা যে কিবা কাম হয় তো যেন সরকার আমি বনাম বিপিএফে বনাব আৰু বিপিএফে কাৰো লগত বন্ধুতা নাই সিঙ্গেল বিপিএফে আমাক অত্যাচার কৰিবৰ কাৰণে কংগ্ৰেছও চেষ্টা কৰি আছে এইফালে ইউপিপিএলও চেষ্টা কৰি আছে এইফালে বিজেপিও কৰি আছে কিন্তু নাপাৰিব নোৱাৰিব আমাৰ বিপিএফক হাৰাবৰ কাৰণে বহুত দলে চেষ্টা কৰি আছে এইফালে নহয় এইফালে আজিৰ দিনত আপোনালোকে দেখিছে বিজেপি আৰু ইউপিপিএল একেলগে হৈ গ'ল সমষ্টি অনুযায়ী এই মথামগুৰি সমষ্টিত মানে ইউপিপিএল ট্ৰেক্টৰে এই পদমফুলৰ লগত থাকিব এৰি দিব হালবাৰীত বিজেপিয়ে ইউপিপিএলক দিব এইবিলাক অংশ সব কমপ্লিট তাৰমানে কোনোবা সমষ্টিত দুটাৰ ভিতৰত এটাই কিবাটো কৰিব কি বুলি কয় এইটো এটাই খেলিব তাৰমানে চাৰেণ্ডাৰ কৰি দিব কতবা বিজেপিয়ে ইউপিপিএলৰ কাৰণে চাৰেণ্ডাৰ কৰি দিব কতবা বিজেপিৰ কাৰণে ইউপিপিএলে চাৰেণ্ডাৰ কৰি দিব এইবিলাক হৈছে কমপ্লিট কিন্তু সেইটো কৰিলেও আজিৰ দিনত বিজেপিয়ে জিকা আমি চিট এটাও দেখা নাই মই দুটামান সিটটো বিজেপিয়ে জিকিব নাকি ভাবিছিলোঁ কিন্তু আজিৰ দিনত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিটিচিত সোমোৱাৰ পিছতে এই দুটা সিটো শেষ যদি হেমন্ত বিশ্ব শৰ্মাই বিটিচিত কেম্পিঙৰ কাৰণে নাহিলে হয় এই পখিৰাগ্ৰাম একটা আৰু নাগৰিজুলি সমষ্টি একটা এই দুইটা সমষ্টিটো বিজেপিয়ে জিকিলে হয় কিন্তু আজিৰ দিনত নাই আজিৰ দিনত নিজকে বিজেপি এটাও সিট নিজকে যিমান বুদ্ধি নকৰি এটাও সিট নাপাব বিজেপিয়ে ইউপিপিএলও আজিৰ দিনত সিট জিকাটো মই দেখিবলৈ পোৱা নাই ইউপিপিএলটো কামেই নাই এতিয়া প্ৰমোদ বড়ো কামেই নাই এতিয়া এইফালে কি বুদ্ধি কৰিছে পাত্তাই পোৱা নাই এই প্ৰমোদে এতিয়াতো শেষ অৱস্থা নাই প্ৰমোদ বড়ো অৱস্থা নাই এতিয়া আগত অলপ উঠি আছিলে তো আমি এতিয়া সরকার বনোৱাৰ পিছত আমি কি কৰিম এইবিলাক কথা আমাৰ প্ৰাইমাৰী লিডাৰ বা ব্লক লিডাৰসকলে আপোনালোকক জনাই দিছে তথাপিও মই আৰু কম সরকার বনোৱাৰ পিছত এপ্ৰিল মাহৰ আগত তাৰমানে এছেম্বলি ইলেকশ্যনত আগতহে এছেম্বলি ইলেকশ্যনটো এপ্ৰিল মাহত হ'ব বিহুৰ আগে বা পিছে ইয়াৰ আগে আমি এই মাটিৰ যেটো পাট্টা এই দিয়াৰ ব্যৱস্থাটো আমি কমপ্লিট কৰাৰ আমি চেষ্টা কৰিম গোটেই বিটিচি অঞ্চলত মাটিৰ পাট্টা দিয়াৰ কামটো আমি কমপ্লিট কৰিম নোৱাৰিব পাৰে অলপ চলপ আৰু থাকিব পাৰে কিন্তু যিমান পাৰে শেষ কৰাৰ কাৰণে আমি কাম কৰিম এই মাটিৰ পাট্টা দিয়াটো আপোনালোকে বুজি পোৱা নাই জৰীপ বুলি কয় জৰীপ কৰি পেলাই পাট্টা দিয়ে জৰীপ মানে আপোনালোকে নিজৰ মাটিটো পাট্টা বনাবৰ কাৰণে কতবা সাৰ্কেল অফিচত যাব নালাগে বা কতবা কোকৰাঝাৰত যাব নালাগে বা হালবাৰীত যাব নালাগে বা সাৰ্কেল অফিচত যাব নালাগে এইটো কি কৰে আমাৰ সেনৰ গাৰ্জেনসকলে নিশ্চয় বুজি পাব জৰীপ মানে যেনেবা এই গাঁৱত আহিল এই গাঁৱত যেনেবা খাস মাটি আছে একশনীয়া আছে বা থৌজি মাটি আছে বা বিজিয়াৰ মাটি আছে এইবিলাকক আছে মানুহ বহি পেলাই আছে মুছলিমেই হওক বড়োই হওক বা বেংগলী হওক কোনোবা গাৰো ৰাভা যেন হওক এই গাঁৱত আহি পেলাই মিটিং কৰিব আমাৰ সাৰ্কেল অফিচাৰ এজন আহিব মণ্ডল আহিব আৰু এই গাঁৱৰ গাৰ্জেনবিলাক থাকিব আৰু এই অঞ্চলত যিখিনি দল সংগঠন আছে
দল সংগঠন কৰাৰ ব্যক্তিসকল আছে ইহঁতকো মাতিব মাতি পেলাই মিটিং কৰি পেলাই আপোনাৰ নামত এই গাঁৱত যদি 8 বিঘা মাটি আপোনালোকৰ লগত আছে ইয়াতে মাটিৰ পাট্টাটো লিখি পেলাই দি যায় মিটিং কৰি পেলাই এইটোকে জৰীপ বুলি কয় এই গাঁৱত আহিব যদি খাস মাটি আছে যদি একশনীয়া মাটি আছে যদি থৌজি মাটি আছে বা গ্ৰেজিয়াৰ লেণ্ড আছে বা বিজাৰ লেণ্ড আছে ইয়াতে আহিব আহি পেলাই মিটিং কৰি ডাইৰেক্ট পাট্টাটো দি যায় ইয়াতে এনেকুৱা হে এইটোকে জৰীপ বুলি কয় জৰীপ আমাৰ চেনৰ মানুহবিলাক বুজি পাব এইটো হা জৰীপ মাটি জৰীপ কৰা জৰীপ কৰি পাট্টা লিখি দিব জাগাতে আহে কোনো মানুহে কিবা অফিচত যাব নালাগে গাঁৱে গাঁৱে আহিব আহি পেলাই মিটিং কৰিব মিটিং কৰি পেলাই মাটিৰ পাট্টাটো লিখি যাব এইটোকে জৰীপ বুলি কয় জৰীপ কৰি পেলাই পাট্টা দিয়া এইটোহে এনেকুৱা চিষ্টেমত আৰু আমি কি কাম কৰিব যেনেবা হালবাৰী সাব ডিভিজন ইয়াত শালবাৰী সাব ডিভিজনৰ আমাৰ পিটিচিত 40টা ডিপাৰ্টমেণ্টৰ যিমান ষ্টাফ আছে এইটোতো 100 জন য'ত লাগে ইয়াত 20 জনে কাম কৰি আছে এই 80 জনটো মই এনে পাৰ্চেণ্টেজ হিচাপে কৈছে 80 জন মানুহ আমি এই শালবাৰী সাব ডিভিজনৰ মানুহকে লৈ পেলাই ইণ্টাৰভিউ দি পেলাই ডাইৰেক্ট চাকৰি দিয়াৰ ব্যৱস্থা ইয়াত কোনোবা মচলপুৰত মানুহ নাহে মচলপুৰত মানুহ নাহিব চিৰাঙত মানুহ নাহিব এই শালবাৰী সাব ডিভিজনৰ ইহঁতসকলে চাকৰিটো পোৱাৰ ব্যৱস্থা আমি কৰি দিম কোনো বেলেগ ডিষ্ট্ৰিক্টৰ মানুহ নাহিব 40টা ডিপাৰ্টমেণ্টৰ কমত ইয়াত মানে 2-3 হাজাৰ মান পোষ্ট থাকিব লাগে এই 2-3 হাজাৰ বা 4 হাজাৰ পোষ্ট খালিটো আমি এই শালবাৰী সাব ডিভিজনৰ মানুহকে লৈ পেলাই ইণ্টাৰভিউ দি পেলাই আমি চাকৰি দিয়াৰ ব্যৱস্থা কৰিব কিন্তু আপোনালোকেও শালবাৰী মানুহ মচলপুৰত যাব নোৱাৰিব মচলপুৰত যিমান ভেকেঞ্চি পোষ্ট আছে মচলপুৰ সাব ডিভিজন হেডকোৱাৰ্টাৰৰ মানুহকে লৈ পেলাইহে আমি ইণ্টাৰভিউটো পাতিব আৰু ইয়াৰ মানুহকেহে চাকৰি দিব শালবাৰী সাব ডিভিজনৰ মানুহ এফালে বিজনীত আৰু যাব নোৱাৰিব বিজনীও শালবাৰীত আহিব নোৱাৰিব এইখিনি আমি লোকেলি আমি ব্যৱস্থা কৰি দিম এই ব্যৱস্থা আমি কৰিম সবচে ডাঙৰটো হ'ল মাটিৰ পাট্টা দিয়াটোহে মাটিৰ পাট্টা কিছুমানৰ লগত নাই আজিলৈকেও নাই এই কাৰণে চৰকাৰৰ কিছুমান ব্যৱস্থাবিলাক আঁচনিবিলাক পাবলৈ সক্ষম হোৱা নাই বহুত মানুহ তো মাটিৰ পাট্টা হোৱাৰ পিছত চৰকাৰৰ যিকোনো আঁচনিটো পাবলৈ সক্ষম হ'ব গৰীব হ'ব পাৰে কিন্তু যাই পেলাই সুধিলেও ইয়াৰ লগত মাটিৰ পাট্টা নাই তাক ঘৰ দিম বুলি ভাবিছিলোঁ বিপিএফ দলৰ মানুহে বা আমাৰ কোনোবা মেম্বাৰ বা চেয়াৰমেনে ঘৰ দিম বুলি ভাবিছিলোঁ কিন্তু যাই পেলাই সুধিলে তাৰ লগত মাটিৰ পাট্টা নাথাকাৰ কাৰণে এই ঘৰটো তাক দিব নোৱাৰে মানুহবিলাক চাই আছে দেখি আছে যে ইমান গৰীব এই মানুহ মানে হাজিৰা কৰি পেলাই খায় তাক কিয় ঘৰ দিয়া নাই মানুহবিলাক ভাবিব পাৰে ইমান গৰীব মানুহ ইয়াক এটলিষ্ট এটা ঘৰ দি দিয়ক আইৱাই ঘৰটো দিয়ক তো এইটোকে বহুতে বহুত আমাৰ ওপৰতো ভুল বুজি আছে যে পিপিএফে গৰীব মানুহসকলক ভালকৈ নাচায় বা ঘৰ দিয়া নাই বা কিবা আঁচনি এটাও পোৱা নাই আজিলৈকে 15 বছৰ হৈ গ'ল পিটিচি কিন্তু চালো আমি নাই মাটিৰ পাট্টা নাই যেন আমি মাটিৰ পাট্টাটো 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিমান মানুহ আছে সবে পিটিচিৰ বাসিন্দা বুলি আমি কৈছোঁ মই কোৱা কথা নহয় এইটো আইনগতভাৱে পাৰ্লিয়ামেণ্টত লোকসভা আৰু ৰাজ্যসভাত পাছ হোৱা এটা আইন হৈ গ'ল আইন যোগেদি এইটো মানে কনষ্টিটিউচনেল হৈ গ'ল তো এইটোকে কৈ আছোঁ মই যে পিটিচি যেহেতু 6 শিডিউলৰ আণ্ডাৰত এমেণ্ডমেণ্ট কৰি পেলাই সেইটো চুক্তি কৰা হৈছে ইয়াত 2003 চনত
10 ফেব্ৰুৱাৰীলৈকে যিসকলে য'ত যেনেকে আছে ইয়ে উমাৰ সম্পত্তি 2003 চনত 10 ফেব্ৰুৱাৰীলৈকে আপুনি ক'ত আছিল এইটোৱে আপোনাৰ জাগা ইয়াতে ইষ্টাব্লিছ এইটো আইনগত পাছ হোৱা এইটো মই বনোৱা বস্তু নহয় এইটো পাৰ্লিয়ামেণ্টত লোকসভা আৰু ৰাজ্যসভাত পাছ হৈছে পাছ হৈ পেলাই ইণ্ডিয়ান প্ৰাইম মিনিষ্টাৰ ইণ্ডিয়ান প্ৰেছিডেণ্টে ভাৰতৰ প্ৰেছিডেণ্টে এইটো এপ্ৰুভেল দিয়া ভাৰত সংবিধানত আছে এই আইনটো এই আইনৰ দ্বাৰা দি বড়োৰ বাদে এই অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে সকলে যাতে বঞ্চিত নহয় ইয়াৰ কাৰণেও এই আইনত লিখা আছে আগত ভাৰত সংবিধান মতে আগত কোনোবা মুছলিমে হওক বা কোনোবা গাৰো ৰাভা বা বেংগলী বা আদিবাসী বা ৰাজবংশী যেনেকৈ যি অধিকাৰ লৈ পেলাই আছিলে এই অধিকাৰটো ধ্বংস নহ'ব কি হৈ ইয়াৰ পৰা বঞ্চিত নহ'ব এইখিনি লিখা আছে আৰু বিটিচি চুক্তিটো সব জাতি জনগোষ্ঠীৰ অনুমতি লৈহে বিটিচি চুক্তি কিন্তু এই বিটিআৰ চুক্তিত কি আছে বিটিআৰ চুক্তিটো আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু এই প্ৰমোদ বড়ো এই দুইজনে কৰা চুক্তিহে বেলেগে একো নাজানে এই বিটিআৰ চুক্তিত কি লিখা আছে নাই আমাক 1 ঘণ্টা আগত জনাই দিছে যে আপনিও মানে এই চুক্তিত সাক্ষী হিচাপে আপনিও সহি কৰিব লাগে সাক্ষী উইটনেছ এই হিচাপত মোক মানে সহি কৰিব দিছে উইটনেছ মই সাক্ষী হিচাপে সহি কৰিছে কিন্তু গোটেই ড্ৰাফটিংটো ইয়াৰ ড্ৰাফটিংবিলাক সব প্ৰমোদ বড়ো আৰু ডক্টৰ হেমন্ত বিশ্ব শৰ্মা দুইজনে কৰিছে কোনেও নাজানে NTFP 4টা গোটৰ লিডাৰ আছে কোনেও নাজানে এইবিলাক আৰু এই চুক্তিত কি আছে মই যে মাটিৰ পাট্টা দিম বুলি কৈছে মাটিৰ পাট্টা দিম বুলি কৈছে এই মাটিৰ পাট্টা মই যোনটো খাস মাটি হোক থগজি মাটি হোক একশনীয়া মাটি হোক গ্ৰেজিয়াৰ মাটি হোক এইবিলাকত যিসকলে বহি আছে সেইটোৱে ইলিগেল মানুহ ইয়াৰ পৰা উচ্ছেদ কৰিব লাগে ইয়াত বড়োকে নকৰিব বেলেগ জাতিক কৰিব বুলি লিখা নাই বড়ো হ'ব পাৰে আদিবাসী হ'ব পাৰে গাৰো ৰাভা হ'ব পাৰে মুছলিম হ'ব পাৰে বেংগলী হ'ব পাৰে এই এনেকুৱা মাটিত যোনে আছে সেইটোৱে ইলিগেল বুলি ইয়াৰ পৰা উচ্ছেদ কৰিব লাগে এইটো ভাল চুক্তি হ'ল নেকি এইটো কেনেকৈ ভাল হ'ল ইয়াত স্পেচিফিক লিখা আছে এনেকুৱা কেটাগৰী এনেকুৱা লাইনত মাটিত যোনে আছে যিসকলে আছে এইটোৱে ইলিগেল ইয়াৰ পৰা উচ্ছেদ কৰিব লাগে এইটো কেনেকৈ ভাল হ'ব বড়ো হ'লেও যাব লাগিব ইয়াত থকাটো ইলিগেল মই কৈছোঁ এইসকলৰ এনেকুৱা ধৰণৰ মাটিত যোনে আছে এইসকলক আমি মাটিৰ পাট্টা দিব লাগিব মাটিৰ পাট্টা দিম বুলি 2019তে আমি ডিচিশ্যন লৈছে ইয়াৰ পিছত আমি 6 মাহ 500জন মণ্ডলক ট্ৰেইনিং দি পেলাই অলৰেডি আহি পাইছে তাৰমানে মণ্ডল বহুত চল বহুত লাগে গভৰ্ণমেণ্টৰ আসামে কিবা কৰা নাই তথাপিও আমি নিজাববীয়াকৈ 500জন মণ্ডল ট্ৰেইনিঙত পঠিয়াই দিছোঁ ইহঁতে আহি পাইছে সেইবিলাক কাম কৰিবৰ কাৰণে মণ্ডলৰ বহুত মণ্ডল লাগে সেইকাৰণে আমি এক্সট্ৰা 500জন ট্ৰেইনিং দি পেলাই আমি বিটিচিত আনিছোঁ মাটিৰ পাট্টা দিবৰ কাৰণে এইটোকে ইহঁতে সেইদিনা চুক্তিত ইয়াৰ পৰা এনেকুৱা মাটিত থকাবিলাক ইলিগেল এইটোকে উচ্ছেদ কৰিব লাগে বুলি ইভেকশ্যন কৰিব লাগে বুলি চুক্তি কৰি আনিলে এইটো কেনেকৈ ভাল হ'ল আৰু একটা কথাটো আপোনালোকে খেল কৰিব অলপ খেল কৰিব আমিতো অসমীয়া দিও ট্ৰান্সলেট কৰিছে বড়ো ভাষা দিও ট্ৰান্সলেট কৰিছে আৰু আজিকালিতো সবে জানে একটা কি লিখা আছে বড়ো এণ্ড ট্ৰাইবেল
এনেকুৱা লিখা বড়ো আৰু ট্ৰাইবেলৰ কালচাৰ লেংগুৱেজ বা যিকোনো ইয়াৰ সেফটি সিকিউৰিটিৰ কথা লিখিছে ভালকে ইহঁতৰ ভাষা সংস্কৃতি বড়ো এণ্ড ট্ৰাইবেল বিটিচিত খালি বড়ো এণ্ড ট্ৰাইবেলহে আছে নেকি বেলেগ জাতি নাই এই অসমীয়া এই মুছলিম এই বেংগলী এই গাৰো গাৰোটো ট্ৰাইবেল হ'ল এই আদিবাসী ৰাজবংশী নাথযোগী মদাহী বা গোৰ্খা এইবিলাকৰ অৱস্থা কি হ'ব ইহঁতৰ সেফটি সিকিউৰিটিৰ কথা একো উল্লেখ কৰা নাই ইয়াত উল্লেখ কৰিছে খালি বড়ো আৰু ট্ৰাইবেল আৰু বিটিচিতো খালি বড়ো আৰু ট্ৰাইবেলটো নাই বহুত জাতি জনগোষ্ঠী আছে এইটো কেনেকৈ ভাল হ'ল কেনেকৈ ভাল হ'ল এইবিলাককে আমি কৈ আহিছোঁ যে বিটিআৰ চুক্তিটো কিছু ৰিভিউ কৰাৰ দৰকাৰ আছে সংশোধন কৰাৰ দৰকাৰ আছে বুলি কৈ থকাটো এইটোৱেই একটাটো হ'ল এই খাস মাটি বা একচনীয়া বা থৌজি মাটি বা কিবা কিবি জাতৰ মাটি থাকে এইবিলাক মাটিত যোনে বহিছে ইয়াত বড়োৰ লগত কথা নহয় বড়োও যাব লাগিব উচ্ছেদ ইয়াত থকা মানুহসকলে ইলিগেলি ইয়াতে আছে সেইকাৰণে ইয়াৰ পৰা উচ্ছেদ কৰিব লাগে বুলি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই চুক্তি কৰি আনিছে আৰু একটাটো হ'ল এইটো আৰু কেনেকৈ হ'ল এইটো কেনেকৈ হ'ল এই বিটিচিত খালি বড়ো আৰু ট্ৰাইবেলে আছে নেকি এই মুছলিম ক'ত গ'ল এই বেংগলী ক'ত গ'ল এই আদিবাসী ক'ত গ'ল এই ৰাজবংশীবিলাকৰ ক'ত গ'ল ইহঁতৰ সেফটি সিকিউৰিটি নালাগে ইহঁতৰ কালচাৰ লেংগুৱেজবিলাক কিবা মুঠতে এইবিলাক ক'লে বিৰাট আঘাত পায় ইহঁতে মানে বিটিআৰ চুক্তিৰ বিষয় লৈ একো নকবি আপুনি নিজে চহী কৰি মই কি চহী কৰি মই উইটনেছ আপুনি মাতিছে মই চহী কৰিছে ক'ব নালাগে আপুনি নিজে আছে আৰে ভুলটো ভুল এইটোতো গণ্ডগোল কৰাৰ চুক্তিহে আছে আমাৰ মাজত মই কৈছোঁ এনেকুৱা হ'লে বড়ো জাতিয়ে শেষ হ'ব আমি কৈ দিছোঁ বড়ো জাতিয়ে শেষ হ'ব এনেকুৱা হ'লে কেনেকৈ বড়ো আৰু ট্ৰাইবেলৰ কাৰণে চুক্তি কৰিছে এই অঞ্চলত বেংগলী আছে মুছলিম আছে আদিবাসী আছে ৰাজবংশী আছে নাথযোগী আছে গোৰ্খা আছে মদাহী আছে কলিতা জনগোষ্ঠী আছে এইবিলাকৰ কথা কিয় উল্লেখ কৰা নাই ইহঁতৰ সেফটি সিকিউৰিটিৰ কথা কিয় লিখা নাই খালি বড়ো আৰু ট্ৰাইবেল ইমান ভাল পৰিৱেশ মানে অশান্তি কৰিবৰ কাৰণে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিছুমান কথা কৈ আছে তো অশান্তি কৰা আৰু কোনে বুজি নাপায় আজি কিমান দিন ৰাখিব যেনিবা মই চুপচাপ থাকিলে মই একো নক'লে মই অকলে থাকিলে হ'ব মই অকলে চুপচাপ থাকিম দে এই চুক্তি কি লিখিছে কি লিখা নাই দুনিয়াই জানে আজি তো এইবিলাক কথা লৈ আমাৰ মাজত মানে ভুল বুজাবুজি হ'ব নালাগে মুঠতে আমি যিটো কথা লিখি পেলাই আনিছে সেই কথাটো আমি লিখিছোঁ বিটিচিত বহুত জাতি জনগোষ্ঠী আছে সকলো বিটিচিৰ বাসিন্দা 2003 চনত 10 ফেব্ৰুৱাৰীলৈকে যিমান মানুহ আছে সব বিটিচিৰ বাসিন্দা আৰু এইটোকে বেছ কৰি পেলাই আমি মাটিৰ পাট্টা দিয়া ব্যৱস্থাটো লৈছোঁ আমি অলৰেডি 500 জন মণ্ডল ট্ৰেইনিং দি পেলাই আনিছে আহি পাইছে ইহঁতে এতিয়া আমি নতুন চৰকাৰ হোৱাৰ পিছতে আমি আৰম্ভ কৰিব এইবিলাক কাম পাৰে সাহস আছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰমোদ বড়োৱে কাক উচ্ছেদ কৰিব আহকচোন বিটিচিত আহকচোন কাক উচ্ছেদ কৰিব আমি থাকালৈকে কোনো মানুহ এজনো মানুহ উচ্ছেদ কৰিব নোৱাৰিব সাহস আছে ইয়াত উচ্ছেদ কৰিব আমি মাটিৰ পাট্টাহে দিব ওলাইছে ইহঁতে উচ্ছেদ কৰিব বুলি চুক্তি কৰি আনিছে এইটো কি হ'ল
এইটোতো গণ্ডগোল কৰাৰ তো এনেকুৱা আর তোমার এখানে এই গাছেটা কোন মাখন এটা কি ছেলে বড় না কারো না রাবা এই মাখনটা কি মাখন খাওয়ার মাখন না কিসের কি নাম এটা মানুষের নাম না কি নাম এটা মাখনটা মাখন না কি হ্যাঁ মানুষের নাম এটা মানুষটা গাঠিয়া না কয় ফুট হবো এটা 4.5 ফুট মান হবো না না 3.5 ফুট হ্যাঁ মানুষ কয় ফুট 1.5 ফুট হ্যাঁ কয় ফুট হবো মাখন না ঘি এই যে দাদা ইয়ার কি থলত আর মাখনটো না তো আপনি তো 4.5 ফুট মান হবো না এই আর ইয়ার কি থলত আছে মাখন কি হব এগুলা মানুষকে ভোট দিয়া কিবা হব অর্থ গাঠিয়া দেখা না পায় হ্যাঁ এই মাখনের খাম নেয়া কোঠা নেয়া ভোট দিবেন না উমার উমার সিম্বলটা কি হ্যাঁ জীবনত এরোপ্লেনে উঠিব পারা নাই এরোপ্লেন লৈছে জীৱনৰ এরোপ্লেন উঠিব পাৰা নাই আৰু এই মানুহ এরোপ্লেন অততে ভুল নকৰিব এই মথামগুৰি সমষ্টিত বিপিএফে জয়ী হ'ব নাংগলে চৰকাৰ বনাব সেইকাৰণে যোনে চৰকাৰ নবনায় ইয়াৰ লগত থাকি একো লাভ নাই নাথাকিবি নিজকে আৰু বঞ্চিত কৰি পেলাই ল'ব নালাগে চৰকাৰ বিপিএফে বনাব নাঙলে চৰকাৰ বনাব সেইকাৰণে নিজকে বঞ্চিত কৰি পেলাই ল'ব নালাগে আপোনালোকক মই অনুৰোধ কৰিছোঁ আমিয়ে চৰকাৰ বনাব যোনে চৰকাৰ বনাব তাৰ লগত থাকি পেলাই কাম কৰাটোৱেই ভাল আমাক কি লাগে আমাক বিপিএফ দলৰ আদৰ্শ সেইটোৱে যে সব জাতি জনগোষ্ঠীক লৈ পেলাই আমি অঞ্চলত শান্তি বজাই ৰখাটোৱেই আমাৰ বিপিএফ দলৰ আদৰ্শ লগতে এই অঞ্চলৰ উন্নতিৰ কাম কৰাটো আমাৰ আদৰ্শ সেইটোৱে আৰু একতা বজাই ৰখাৰ তো কথাবিলাক এনেকুৱা যে কোনোবা মাখন হওক আৰু কোনোবা মুছলিম মানুহ ইয়াত কিবা আছে বুলি ইউপিপিএল না বিজেপি বিজেপিটো এইটো গৌতম হা ইউপিপিএলত থাকাৰ কিবা শাহজাহান আলী বোলে এইটো কি হইল মুসলিম মানুষ যদি ইউপিপিএল যায় এটা কি হইল যে মানুষে যে পার্টিয়ে এই মাটির থেকে উচ্ছেদ করার চুক্তি করে আনছে উমার সঙ্গে কিরকম থাকলো এত ফাপ লাগবো আল্লাহ মাফ না দিব জানেন এরকম মানুষের সঙ্গে কিরকম যায় ইউপিপিএল সঙ্গে মুসলিম মানুষ যায় নাকি হ্যাঁ এটা কি হইল হ্যাঁ এটা টাইটেল চেঞ্জ কর এটা শাহজাহান আলী না শাহজাহান বসুমতারি হ্যাঁ শাহজাহান বসুমতারি কো বা ব্রহ্ম বা নার্জারি নাকি শাহজাহান ব্রহ্ম হ্যাঁ এটা কি কি আলীটা শাহজাহান আলী না এই আলী টাইটেল পার্টি আজকে থেকে উমার নামটা শাহজাহান ব্রহ্ম নাহলে বসুমতারি যে কোনো একটা দিলে হইল হ্যাঁ এই মুসলিম মানুষ ইউপিপিএলে যায় কি কইছে প্রমোদ বড়াই কি কইছে এক রাত্রির ভিতরতে 4.5 লাখ মুসলিম আর বেঙ্গলিকে এনআরসি পড়া নাম কাটিব লাগে কমপ্লেন দিয়া কত হারাহাস্তি করছে উমার সঙ্গে যায় হ্যাঁ খাই করছে এটা প্রমোদ বড়াই করছে আফসু প্রেসিডেন্ট এনআরসি কমপ্লেনার তো খায় এইটু প্রমোদ বড়াই আর উমার সঙ্গে আর আশ্চর্য পাইছে মই মুসলিম মানুষ ইউপিপিএল করে তো এইবিলাক আর আমার ইয়াত রাজবংশীও নিশ্চয় আছে রাজবংশী সকলতো
বহুত অভিযোগ আছে কোচ ৰাজবংশী আৰু আদিবাসী এছটি প্ৰটেষ্ট আফচৰ আৰু প্ৰমোদ বড়ো তো বহুত কথা আছে আৰু বিজেপি আৰু ইউপিপিএল একে বস্তু আজিৰ দিনত আমাৰ লগতো 2005 বছৰৰ কাৰণেহে আমাৰ লগত কিবা আছিল এতিয়া শেষ হ'বলৈ গৈ আছে শেষ হৈছে কি হ'বলৈ গৈ আছে শেষ হৈছে বুলি ক'ব পাৰি যেনেকুৱা ধৰণৰ ৰঞ্জিত দাস বা হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইহঁতে কৈ আছে এইবাৰতো আচ্ছা আমাৰ এইখানে MLA খায় আমাৰ গুণিন দাস হ্যাঁ SGP একো খোৱা নাই ক'ত ভোট দিব লাগে গুণিন দাস ডাঙৰীয়াই আহাই নাই এইটো বিজেপি ভোট দিব লাগে বুলিহে ক'ব লাগে কিন্তু কথা নলবি দেই বিজেপি ভোট দিব লাগে বুলি ক'ব পাৰি এলায়েন্সত আছে যেহেতু কিন্তু আমি কম বিজেপিকো দিব নালাগে কাকো দিব নালাগে নাঙ্গলত দিব লাগে ভোটটো নাঙ্গলটা চিনি পায় চিনি পায় তো কথা শিকিলিয়ে নিশ্চয় বুজি পাইছে চবে না মাটিৰ পাট্টা 1 নম্বৰ এইটো আমি কৰিমে তাৰমানে এসেম্বলি ইলেকশনৰ আগে যিমান পাৰে শেষ কৰাৰ আমি চিন্তা চৰ্চা কৰিছে যদি থাকে এসেম্বলি ইলেকশনৰ পিছতো আমি কৰিম কিন্তু বহুত মুঠতে মোৰ হিচাপত পাৰিব লাগে আমি যিখিনি মণ্ডল এক্সট্ৰাকে ট্ৰেইনিং দি পেলাই আনিছে আৰু যিবিলাক মণ্ডল ৰিটায়াৰ্ড মণ্ডল সকলকো আমি প্ৰত্যেক BTC অঞ্চলত যিমান ৰিটায়াৰ্ড মণ্ডল আছে ইহঁতকো উঠাই পেলাই আমি কাম কৰিব দিব জানে এই গ্রামে আসবো এখানে যদি খাস মাটি কতবা আছে কারবার নামত এইটোকে জায়গাতে লিখি পেলাই দিব এইটোকে জরিপ বুলি কয় সব গাঁৱে আহিব 3টা 4টা গাঁও লৈ পেলাই এটা মিটিং হ'ব এই মিটিঙত এই অঞ্চলৰ গাঁৱৰ মানুহবিলাক থাকে সাক্ষী হিচাপে থাকিব আৰু দল সংগঠনৰ লিডাৰ সকলে থাকিব গাঁওবুঢ়া থাকিব সবে থাকে এইটোকে জরিপ বুলি কয় ইয়াৰ পিছত আমি এইটো আমি চাকৰিৰ কথাটো কৈছে ইয়াৰ পিছত আমি ধৰ্মীয় অনুষ্ঠানবিলাকক পইচা দিবৰ কাৰণে আঁচনি ধৰিছোঁ আমি বড়োলেণ্ড মিৰৰ বুলি আৰু ইয়াৰ পিছত এতিয়া আপোনালোকে মাটি কিনা বেচা কৰাৰ ক্ষেত্ৰত কোকৰাঝাৰত পাৰ্মিশ্যনৰ কাৰণে বা এলটমেণ্টৰ কাৰণে কোকৰাঝাৰত যাবলগীয়া হৈছিল কিন্তু এইবাৰ আমি আপোনালোকৰতো এই চালবাৰীতে ব্যৱস্থা কৰি দিব এইটো একটা কাম আমাৰ আৰু ইয়াৰ পিছত আমি 3-4 মুঠতে আমি এনেকুৱা 4টা 5টা আৰু জাতিগত ওয়াইসত ডেভেলপমেন্ট কাউন্সিল মুসলিম টু মুসলিম ডেভেলপমেন্ট কাউন্সিল ৰাজবংশী টু ৰাজবংশী ডেভেলপমেন্ট কাউন্সিল এইবিলাক আমি বনাম এইটো আমাৰ অতি সোনকালে আমাৰ মেনিফেষ্টত ওলাব সেইবিলাক আপোনালোকে চাব পাৰিব সরকার বনোৱাৰ পিছত BTC গভৰ্ণমেণ্টে BPF দলে কি কাম কৰিব এইটো গোটেই কথা মেনিফেষ্টত ওলাব এই দিনৰ ভিতৰতে আমি ওলাব আমি বনাই আছো তো ঠিক আছে কথা মনত ৰাখক যাতে বেলেগ দলে বেলেগ বহুত কথা ক'ব পাৰে নিজকে জিকাবৰ কাৰণে কোনো বিশ্বাস কৰিব নালাগে কাকো বিশ্বাস কৰিব নালাগে বিজেপি হক সরকার নবনায় ইউপিপিএল হক সরকার নবনায় কংগ্রেস হক সরকার নবনায় বা AIUDF হক সরকার নবনায় সরকার বনাব একমাত্র BPF দলে বুঝি পাইছে